বিবেকেৰে কাম লোৱা উচিত এক বুদ্ধিৰে যেতিয়া আমি যিকোনো এটা সিদ্ধান্ত লওঁ তেতিয়া আমাক সি অশান্তি কেতিয়াও নিদিয়ে নমস্কাৰ মই জুলি মহন্ত আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকক মই আপোনালোকক জ্ঞান দিবলৈ যোৱা নাই নাভাবিব যে বৰ জ্ঞানী ওলালে আহি মই মাত্ৰ অনুভৱ কৰিছোঁ মোৰ ৰিয়েলাইজেশ্যনৰ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সিমানেই আৰু আপোনালোকে জনাব যে আপোনালোকৰ মতে বিবেক কি আজি এটা টপিকৰ ওপৰত ক'বলৈ বিচাৰিছোঁ হেতু হৈছে বিবেক আসলতে গভীৰ টপিক বিবেক কি সিম্পলি ক'বলৈ গ'লে বুদ্ধিৰ যিটো অৱস্থাই আমাক যিটো স্থায়ী আৰু ক্ষণস্থায়ী পাৰ্মানেণ্ট আৰু টেম্পৰেৰী সেই দুটাৰ প্ৰতি আমাক সজাগ কৰি দিয়ে what is permanent in our life and what is temporary in our life এই দুটাৰ প্ৰতি awareness যেতিয়া যিটো আমাক বঢ়াই দিয়ে সেইটোৱে হৈছে বিবেক ইন্টাৰেষ্টিং হয় না এটা চাওক আমি দৈনন্দিন জীৱনত যিবিলাক কাম কৰোঁ যি চিন্তা আমাৰ মনলৈ আহে সেই চিন্তাবিলাক কিহক লৈ জড়িত বেছিকে এতিয়া মই ক'লো নহয় পাৰ্মানেণ্ট আৰু টেম্পৰেৰী what is permanent আমি যিবিলাক চিন্তা কৰোঁ সেই চিন্তাবিলাক পাৰ্মানেণ্ট হয়নে বা আমাৰ মনটো পাৰ্মানেণ্ট হয়নে বা আমাৰ বিচাৰ পাৰ্মানেণ্ট হয়নে আমাৰ শৰীৰ পাৰ্মানেণ্ট হয়নে বা আমি যিবিলাক আৰ্জন কৰিছোঁ মানে ধন সম্পত্তি মেটেৰিয়েলিষ্টিক যিখন ৱৰ্ল্ড মেটেৰিয়েলিষ্টিক যিবিলাক বস্তু সেইবিলাক পাৰ্মানেণ্ট হয়নে এইবিলাক পাৰ্মানেণ্ট নহয় যদি এইবিলাক পাৰ্মানেণ্ট নহয় তেতিয়াহ'লে আমি দিনটো আমাৰ দৈনন্দিন জীৱনত আমি কিহৰ বিষয়ে বেছিকৈ ভাবোঁ আমাৰ বুদ্ধিটো ক'ত আমি বেছিকৈ লগাওঁ ইণ্টাৰেষ্টিং কথা নহয়নে আটাইতকৈ চঞ্চল হৈছে আমাৰ মনটো হয় আৰু মনটোৱে কি জানে 10টা ভাল কথা ক'লে আৰু এটা গালি দিলে মনে কি ৰাখি থয় সেই গালি দিয়া কথাটো মনটো চঞ্চল নহয় আৰু সেই মনৰ আসলতে সেই চঞ্চল আমিটো বা মনে গভীৰ অৱস্থালৈ তেতিয়ালৈকে যাব নোৱাৰে যেতিয়ালৈকে বিবেক জাগ্ৰত নহয় আৰু এবাৰ যেতিয়া সেই বিবেক আমি জাগ্ৰত কৰোঁ তেতিয়া আসলতে আমাৰ জীৱনত এই সৰু সৰু অশান্তিবিলাক সৰু বুলি নহয় আমাৰ জীৱনৰ প্ৰকৃত অৰ্থটো আমি তেতিয়াহে বুজি পাওঁ কোনোবাই কিবা ক'লে কোনোবাই বেয়াকৈ ক'লে সেইবিলাক মনত ৰাখি সেই বিবেকে সেই বস্তুবিলাক তেতিয়া গভীৰতালৈ যেতিয়া আমি যাওঁ সেই বস্তুবিলাকে তেতিয়া আমাক অশান্তি নকৰে আমি এটা স্থিৰ অৱস্থা পাওঁ আৰু আসলতে এই বিবেকটো অনুভৱ কৰিবলৈ হ'লে আমাক কিছু সাধনাৰ প্ৰয়োজন মেডিটেশ্যনেই হওক বা কিবা নলেজ ছেশ্যনেই হওক এইবিলাকৰ প্ৰয়োজন আৰু আপোনালোকে এই বিবেক কেতিয়া কেতিয়া ৰিয়েলাইজ কৰিছে জীৱনত থেংক ইউ so much